বিষ্ণু সত্যতা কাম তুষিত জগত পালক দেবা দুষ্ট দানব ओंकार सृष्टि स्थिति और प्रलयर आमी गराकी ब्रह्म सत्य जगत मिथ्या अनंत कोटि ब्रह्मांड आमी स्रष्टा आमार सृष्टि जेतियाय अधर्मय धर्म महापापे पुण्य গ্রাস কৰিবলৈ উদ্যত হয় তেতিয়াই আক্ষৰিক শক্তি বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে আমি সৰ্বদা এইবাৰ মোৰ মহাভক্ত ধ্ৰুৱ কুমাৰক দেৱর্ষি নারদের দ্বারা ভক্তি মার্গ দেখুয়াই দেখুন জগৎপতি আমার ভক্তির মহিমা
প্রণিপাত করিব গ্রহণ। ওঠা দেবকী, প্রভু দুষ্ট আমি তোমার ভক্তি। নারায়ণ। দেবকী, দেবকী, প্রভু আজিও কি দেখিল? প্রভু ইমান চিন্তামগ্ন হওয়ার কারণ কি? বিষ্ণু ভক্তৰ জানো কিবা চিন্তা থাকিব নেকি? নিশ্চয় নিশ্চয় প্রভু, বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল, কিন্তু বিষ্ণুৱে যে কৰ্তব্য পাহৰিছে সেইবাবেহে মই চিন্তা কৰিব লগা কৰিছো। কৰ্তব্য? হয় প্ৰভু। আমি কি কৰ্তব্য কৰিছো দেৱকী? নারায়ণ নারায়ণ। চালনা ভীষণ চালনা কিয় কৰে হে মধুকুল? আপোনাৰ কৰ্তব্য তেন্তে মইহে কৰাব লাগে। নিশ্চয় নিশ্চয় দেৱকী। প্ৰভু নহ'লেনো দেৱকী নাৰদৰ নামৰ সাৰ্থকতা কৈ? নারায়ণ নারায়ণ। সঁচা জনাৰ্দন, নাৰদ নামৰ বাবে মোৰ জীৱন ধন্য। প্ৰভু আমি ব্ৰহ্মৰ পৰা ব্ৰহ্মচৰ্য হ'ল। প্ৰজাপতিয়ে প্ৰজা সৃষ্টি কৰিলে, প্ৰজা যেনিবা তিনি লোক উপস্থিত পৰে, প্ৰজাপতিৰ কৰ্তব্য প্ৰভু খবৰে এই সচেত প্ৰজাবিলাকৰ বাবে এটি সুগম পথে দি যাব নালাগিব জানো? দেৱকী, প্ৰভু যদি মই পথ দেখুৱাব লাগে যাতে সহজে মুক্তিৰ পথটি বাছি উলিয়াব পাৰে সেই বিষয়ে চিন্তা নকৰিব জানো প্ৰভু? নকৰিম কিয় দেৱকী? প্ৰভু সেয়েহে ভক্ত ৰক্ষাৰ বাবে নারায়ণ যুগে যুগে আমি সৰ্বদা প্রভু মনোভূত প্রিয় নিবিড় অরণ্যলৈ গল হরি আরাধনার হেতু। রজা হল উত্তান পথ, অর্থাৎ প্রিয়বতর ভাতৃ। সংসাৰৰ মায়াজালত বান্ধ খাই জানো প্ৰভু আপোনাকে ভৎসনা কৰিব নোৱাৰে? দেৱকী, প্ৰভু সেই বিষয়টি যুগুত ব্যৱস্থা তুমি নিজেই কৰা। নারায়ণ উত্তমপদৰ পত্নী ভূমিটি বিষ্ণু ভক্তা, কিন্তু মনুষ্যৰ কোন মন্ত্ৰণত পৰি বিষ্ণু ভক্ত ৰজায়ো নিজৰ প্ৰকৃত পথ পাহৰি গৈছে। নারায়ণ আনহাতে দেৱৰীষে বৈকুণ্ঠত নিশ্চিন্তকাল কটাইছে। তেতিয়া অদ্ভুত কথা নহয়নে দেৱৰীষে? নারায়ণ নারায়ণ। সঁচা প্ৰভু, আপোনাৰ কথাত মই প্ৰত্যুত্তৰ বিচাৰি উলিয়াবলৈ সঁচাই অপাৰগ। কিন্তু প্ৰভু দেৱৰীষে, এটা কথা আপুনি জানিও নজনাৰ ভাও জুৰি মিছাতে মোক কিন্তু দোষাৰোপ কৰিছে। ৰূপে গুণে মনোৰম পঞ্চ বয়সীয়া বালক ধ্ৰুৱই মহিমাকৰ প্ৰকোপত পিতৃ স্নেহৰ পৰা বঞ্চিত হৈছে। দেৱী কুলিপীৰ অন্তৰত ই এটা মহান দুখ। তুমি প্ৰিয়তম পৰম দেৱতা, এছদিয়া হৃদয়লোক নারায়ণ নারায়ণ।
ভক্ত পরীক্ষা করুন। মুক্ত পন্থে বুড়া সকল জয় শ্রী হরির জয়। জয় শ্রী হরি জয়। মহানন্দ মন্ত্রীবর মহারাজ আসেন কুফলে মোড়ে যত প্রজাগণ হরির গুণানুকীর্তন করি করিসনে মুখের বাস রাজ্যের সকল প্রজায় হরি মহারাজ রাজ্যর সকল প্রজাই হরির গুণানুকীর্তন করি মুখেরে পাঠ করিতে মহারাজ। হরি সুখী হল মন্তব্য সেনাপতি কুমার মহারাজ দরিদ্র রাজায় আক্রমণ করিব পারে আমার রাজ্য গতিকে রাখিস প্রস্তুত করি বলি হইল সেনাগণ। মহারাজ তার বাবে আপুনি কোনো চিন্তা নকৰিব। লক্ষ লক্ষ সৈন্য প্ৰস্তুত কৰি ৰাখিছো মই উত্তম ৰাজ্যৰ চৌপাশে ঘেৰাও। আহে যদি কোনো শত্ৰু ৰাজ্যৰ ভিতৰে তেন্তে মহাৰাজ নাথাকিম পহিলৈ বৃহৎ সাৱধী রূপেরে সত্যের উপহিম মই সিহঁতৰ ওপৰত নাভৰি নাচি উঠিব মোৰে তীক্ষ্ণ গৰ্জন পূজাৰী শত্ৰুৰ উত্তপ্ত পুৰিতেৰে ভক্তিৰ পুষ্পাঞ্জলি জাজৰিত মই কৰিম বৰপুৰ। ধন্য ধন্য সেনাপতি কুমার তুমি যেন সুযুক্ত সেনাপতি থাকতে রাজ্যত নাই আর মোরে চিন্তার কারণ আর মন্ত্রী বল আজের সভাই মানতে ভঙ্গ করা হোক।
বিষ্ণুরূপী বালক রূপে দয়া ধ্রুবক পরীক্ষার হেতু পালো হিময় উত্তান রাজ্য যা কলঙ্ক করি ধ্রুব জয় শ্রী হরির জয়, জয় শ্রী হরির জয়, জয় শ্রী হরির জয়। যুগল পরে জন্ম পাইছে ধ্রুব কুমারে হরি করেছে আরাধনা। যা এই ক্ষেত্রে নয় ধ্রুব কর্মই সহায়।
কিয় প্ৰভু কিয় এই সকলো প্ৰশ্নৰে উত্তৰ তুমিয়েই মোক দিব লাগিব কিয়নো মোৰ মাতৃয়ে এই প্ৰশ্নৰ উত্তৰ দিয়াত সদায় পাৰোঁ ধ্ৰুৱ ধ্ৰুৱ গুৰুদেৱ ধ্ৰুৱ গুৰুদেৱ দাসৰ সেৱা গ্ৰহণ কৰিব গুৰুদেৱ দীৰ্ঘজীৱী হোৱা ধ্ৰুৱ উঠা গুৰুদেৱ ধ্ৰুৱ মোক বাৰু আপুনি হৰিগীত গাবলৈ শিকাই দিবনে হৰিগীত হয় গুৰুদেৱ তোমাক আকৌ হৰিগীতৰ কিয় প্ৰয়োজন নাজানো গুৰুদেৱ কিয় মই হৰিগীত গাই বৰ ভাল পাওঁ শয়নে সপোনে সকলো সময়তে কেৱল শ্ৰীহৰিৰ গীতকে গাই থাকিবলৈ মন যায় গুৰুদেৱ বেশ তোমাৰ হৰিগীত ইমান ভাল লাগে যেতিয়া মই তোমাক সেই শ্ৰীহৰিৰ গীতকে শিকাম তুমি মোৰ লগত থাকি শ্ৰীহৰিৰ গীত শিকিবা নিশ্চয় শিকিম গুৰুদেৱ আপুনি মোক শ্ৰীহৰিৰ গীত শিকাই দিয়ক মই একান্ত মনে গাই যাম তেন্তে শুনা আহা। হৰি নামে হৰি নামে হৰি নামে হৰি নামে বৰ ভাল লাগিছে গুৰুদেৱ আপুনি শিকোৱা গীতবিলাক মই প্ৰতিদিনেই আহৰণ কৰি যাম গুৰুদেৱ কিছুদিন তোমাৰ লগতে থাকিবলৈ দিবানে ধ্ৰুৱ মোৰ লগত থাকি গীত শিকিবা বৰ ভাল হ'ব বৰ ভাল হ'ব আহা আমি গুৰুদেৱক প্ৰণাম জনাম আহা প্ৰণাম গুৰুদেৱ উঠা উঠা বাচাহঁত মই তোমালোকৰ বক্তব্য শুনি বৰ সন্তুষ্ট হ'লো বাৰু বাচা তোমাৰ নাম কি আৰু তুমি ক'ত বাস কৰা মোক সকলোৱে দয়াল বুলিয়েই মাতে এই সংসাৰত মোৰ ঠাই বাসস্থান নাই যি দেশৰ বালকসকলে একান্তমনে শ্ৰীহৰিৰ চৰণত মতি স্থিৰ ৰাখে সেই দেশতে মই কিছুদিন বাস কৰোঁ আৰু ধ্ৰুৱৰ মুখত সংগীত কথা লৌৰি আহিছো তোমাৰ লগতে কিছুদিন বাস কৰিব তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল আজি তোমাক লগ পাই মই বৰ আনন্দিত হৈছো তুমি বাৰু মোৰ লগত সদায় থাকিবানে দয়াল নিশ্চয় থাকিম ধ্ৰুৱ দয়াল এতিয়া আমি গুৰুদেৱৰ ওচৰত গীত শিকোৱা গুৰুদেৱ ধ্ৰুৱ এওঁ মোৰ লগতে আপোনাৰ কাষত থাকি গীত শিকিবলৈ আহিছে বেশ আপুনি তেওঁকো মোৰ লগতে গীত শিকাই দিব লাগিব গুৰুদেৱ নিশ্চয় নিশ্চয় শিকাম ধ্ৰুৱ তুমি অতি ভাগ্যৱান সেইবাবে শ্ৰীহৰিৰ গীত শিকিবলৈ ইচ্ছা কৰা মানুহক তুমি লগ পাইছা তুমি আজিৰ পৰা ধ্ৰুৱৰ লগতে থাকিবা মই দুয়োজনকে শ্ৰীহৰিৰ গীত শিকাম ধ্ৰুৱ গুৰুদেৱ এতিয়া বালকক তুমি মাতৃৰ সৰু পৰিচয় কৰি দিয়াগৈ আৰু মই যাওঁ নেক্সট কৰ্তব্য হৰগ্ৰহ ভাল গুৰুদেৱ আহা বাচাহঁত
মোৰ চকুৰ আগৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰিছো, সিমানেই মোৰ সকলো চেষ্টা বিফলে গৈছে। আজি পৰ্যন্ত মহাৰাজে শোণিতিক এই ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিলে। আজি দেখিম বাৰু মহাৰাজে শোণিতিক এই ৰাজ্যৰ বাহিৰত স্থান দিয়ে নে নিদিয়ে। আজি যে বহুত পলম কৰিলা। আজি ঠিকে সমস্যাত উপনীত হৈছিলো, তোমাৰ লগত দেখা নহ'লহেঁতেনে। দেৱৰীষি নাৰদে আহি প্ৰাণ ৰক্ষা কৰিলে। কি সমস্যাৰ সন্মুখীন হৈছিলা বাই? তোমাৰ দেশলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল। তাৰ ইমান সাহস যে সৰু ৰাণী কাষত উপস্থিত হলে হত্যা কৰিবলৈ। কোৱা বাই, তাৰ মই উচিত বিচাৰ কৰিম। তোমাক কতো উত্তম কুমাৰক লালন পালন কৰা বাবে ভক্ত দীনদয়ালে মোক হত্যা কৰিব খুজিছিল। মই পলাই আহিছো। চিন্তা নকৰিবা বিদেশী ভাই, মহাৰাজকৈ দীনদয়ালক উচিত শাস্তি দিয়াম। এতিয়া তুমি যোৱা অন্তঃপুৰলৈ, ময়ো যাওঁ শোণিতিক এই ৰাজ্যৰ পৰা বাহিৰ কৰাৰ এটা উপায় চিন্তা কৰোঁ। মই যে ৰাও অন্তঃপুৰতে বেছিদিন থাকিবলৈ নাপাম নিশ্চয়। শুনিবলৈ পাইছো আমাৰ প্ৰধান সেনাপতি সভাৰ শিক্ষক কালিৰ সভাতে এক সাধাৰণ কথাতে সেনাপতি পদৰ পৰা পদচ্যুত কৰি দিলে। সেনাপতি মহাৰাজে প্ৰধান সেনাপতি পদৰ পৰা অব্যাহতি দিলে। এইটো কৰিলে সভাৰ সিংহই। সেনাপতি গোপনে জয়ক্ষৰ
মাতৃসহ ধ্ৰুৱ কুমাৰক এই ৰাজ্যৰ পৰা বাহিৰ কৰি দিছো। ভৱিষ্যতে তই এই উত্তান ৰাজ্যৰ ৰজা হবি বাছা। আজিৰ পৰা ধ্ৰুৱৰ কথা মনৰ পৰা আঁতৰাই পেলা। কি যে আপোনাৰ নিশ্চয় বিনয়। সামান্য ৰাজ্যৰ মোহত পৰি আপুনি বনমাতৃ কুনীতি আৰু ধ্ৰুৱক ৰাজ্যৰ পৰা খেদি দিলে। বাছা, মই ধ্ৰুৱতকৈ ৰাজ্যখন ডাঙৰ বুলি নাভাবো। বাছা। নাই মাতৃ, ময়ো বুজি যাওঁ। নাই মাতৃ, ময়ো বুজি যাওঁ। কেনেকৈ থাকিবা গছৰ ফল মূল খাই? গতিকে খাই ঘূৰিছো তুমি মাতৃৰ কাষলৈ। তেনেকৈ নকবা, তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই? যদি ভাতৃ বুলি স্নেহ কৰা তেন্তে মোকো তোমাৰ কাষত খাই দিয়া। ব'লা যাওঁ আমি নিজ ৰাজ্যলৈ। পিতৃদেৱে তোমাৰ বাবে অপেক্ষা কৰি আছে। পিতৃদেৱক নিশ্চয় দেখা কৰিম, কিন্তু মোৰ উপস্থিতিত যদি মাহীয়ে অসন্তোষ প্ৰকাশ কৰে তেতিয়া কি কৰিবা উত্তম? চিন্তা নকৰিবা, পিতৃৰ কাষত উপস্থিত থাকিলে মাহীয়ে অকণো অসন্তোষ নকৰে। ব'লা যাওঁ আমি নিজ ৰাজ্যলৈ। ব'লা ধ্ৰুৱ। তোমাৰ যুৱক চৰণ ধন্য হল ধ্ৰুৱৰ জীৱন। প্ৰভু দাসৰ মনোকামনা পূৰ্ণ কৰা। সন্তানৰা খ্যাৰা হেতু মানা কৰে। নিশ্চয় তোমাৰ মনোকামনা পূৰণ কৰিম। এতিয়া যোৱা তুমি নিজ কাৰ্যলৈ। তোমাৰ কাৰণে পিতৃ মাতৃ ব্যাকুল হৈ আছে।